নমস্কাৰ শিক্ষাগুৰুসকল, আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল টিচাৰ্ছ কৰ্ণাৰলৈ পুনৰ এবাৰ স্বাগতম জনাইছোঁ। যিসকল শিক্ষাগুৰুৱে বদলীকৰণ ট্ৰেন্সফাৰ বিচাৰি ইতিমধ্যে SRMS assam.in পৰ্টেলত এপ্লিকেশ্যন কৰিছিলে, তেওঁলোকৰ কাৰণে এক জৰুৰী জাননী প্ৰকাশ পাইছে। আৰু জাননীটিত দুটি কথা উল্লেখ কৰিছে। প্ৰথমটো হ'ল ক্লাষ্টাৰ চিলেকশ্যন কৰা। এই কথাটো আমি সকলোৱে গম পাওঁৱেই। আৰু এই ক্লাষ্টাৰ চিলেকশ্যন কৰা মডিফিকেশ্যন কৰাৰ লাষ্ট ডেট 29 জুন 2024লৈকে বৃদ্ধি কৰা হৈছে। প্ৰথম কথা সেইটোকে উল্লেখ কৰিছে যে আপোনালোকে 29 জুন 2024লৈকে চিলেকশ্যন অফ ক্লাষ্টাৰ মডিফিকেশ্যন কৰিব পাৰিব। আৰু দ্বিতীয় কথাটো উল্লেখ কৰিছে যে যিসকলে মেডিকেল গ্ৰাউণ্ডত ট্ৰেন্সফাৰ বিচাৰিছে তেওঁলোকৰ কাৰণে কথাটো উল্লেখ কৰিছে যে অটিজিম স্পেক্ট্ৰাম ডিজিজ অফ চাইল্ড অফ এ টিচাৰ, শিক্ষকৰ যদি নিজৰ সন্তানটি অটিজিম স্পেক্ট্ৰাম ডিজিজত ভুগি আছে তেতিয়াহ'লে এই অটিজিম স্পেক্ট্ৰাম ডিজিজক নতুনকৈ SRMS পৰ্টেলত ইনক্লুড কৰা হৈছে, অন্তৰ্ভুক্ত কৰা হৈছে। গতিকে যিসকলৰ এই কেটেগৰীটোত পৰে, যিসকলৰ শিশু অটিজিম স্পেক্ট্ৰাম ডিজিজত ভুক্তভোগী, তেওঁলোকে এই ক্ৰাইটেৰিয়াটো মডিফাই কৰিব পাৰিব মেডিকেল গ্ৰাউণ্ডত। এই যোনটো নতুন ক্ৰাইটেৰিয়া এড কৰিছে অটিজিম স্পেক্ট্ৰাম ডিজিজ, তেওঁলোকে মডিফাই কৰিব পাৰিব মেডিকেল গ্ৰাউণ্ডত বাই 29 জুন 2024 ভিতৰত তেওঁলোকৰ মেডিকেল গ্ৰাউণ্ডটো মডিফাই কৰিব পাৰিব যদিহে তেওঁলোকৰ সন্তানটি অটিজিম স্পেক্ট্ৰাম ডিজিজত ভুক্তভোগী হৈ আছে। এইখিনি কথা আজি ভিডিঅ'টোত জনাবলগীয়া আছিলে। যদি এতিয়াও চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, আপোনালোকলৈ অনুৰোধ কাইণ্ডলি ছাবস্ক্ৰাইব কৰিব আৰু যদি ইনফৰ্মেশ্যনখিনি ইম্পৰ্টেণ্ট বুলি ভাবে কাইণ্ডলি শ্বেয়াৰ কৰিব। ধন্যবাদ।